গুৱাহাটী বিশ্ববিদ্যালয়ত 2024-25 বৰ্ষৰ সাহিত্য বঁটা প্ৰদান অনুষ্ঠান। মুঠ 31 গৰাকী ব্যক্তিক জনোৱা হ'ল সন্মান। শনিবাৰে সম্পন্ন হ'ল ৰাজ্য চৰকাৰৰ 2024-25 বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান অনুষ্ঠান। প্ৰথিতযশা সাহিত্যিক সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঁইৰ 93 সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানটোত মুঠ 28 গৰাকী সাহিত্যিকক প্ৰদান কৰা হয় সাহিত্য বঁটা। আন 3 গৰাকীক প্ৰদান কৰা হয় সাহিত্যিক পেঞ্চন। সাহিত্য বঁটা লাভ কৰা সকলক প্ৰশস্তি পত্ৰৰ লগতে দিয়া হয় 50,000 টকা। আনহাতে সাহিত্যিক পেঞ্চন লাভ কৰা সকলে পাব মাহিলী 8,000 টকা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিছত বঁটা প্ৰাপকসকলক শুভেচ্ছা জনাই নিজৰ ভাষণ প্ৰসংগত হোমেন বৰগোহাঁইৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে কয়, সাহিত্য আৰু সংবাদ উভয় ক্ষেত্ৰৰে সফল বিচৰণকাৰী আছিল হোমেন বৰগোহাঁই। পৃথিৱীৰ বহু কেইজন প্ৰথিতযশা সাহিত্যিকে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰতে বিচৰণ কৰি মানৱ জাতিৰ বৌদ্ধিক চিন্তা চৰ্চাত নতুন আয়তন যোগ কৰিছিল। অসমৰ বৌদ্ধিক আকাশতো হোমেন বৰগোহাঁইদেৱে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰৰে সফল আৰু সুদক্ষ বিচৰণকাৰী হিচাপে অনন্য সৃষ্টিৰাজি আমাক উপহাৰ দি থৈ গৈছে। সাপ্তাহিক নীলাচলৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, নীলাচলৰ প্ৰবন্ধবোৰ আছিল বৰগোহাঁইদেৱৰ বস্তুনিষ্ঠ চিন্তাৰ ফচল। 60 দশকত সাপ্তাহিক নীলাচলৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা প্ৰবন্ধসমূহ তেওঁৰ বস্তুনিষ্ঠ চিন্তাৰ অন্যতম দলিল। সমাজখনত চলি থকা অবিচাৰ দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি নীলাচলৰ সম্পাদকীয় প্ৰবন্ধৰ মাধ্যমেৰে তেওঁ জনসাধাৰণক গণতান্ত্ৰিক বিতৰ্কত অংশগ্ৰহণৰ সুবিধা দিছিল। বিদেশী অনুপ্ৰৱেশে অসমৰ থলুৱা অস্তিত্ব বিপন্ন কৰিব বুলি তেওঁ সম্পাদকীয়ত উল্লেখ কৰিছিল। আৰু বৰগোহাঁইদেৱে নীলাচলৰ পাততে থলুৱাই মাটিৰ অধিকাৰ পোৱাৰ পোষকতা কৰিছিল। নীলাচলৰ সম্পাদকীয় আজিৰ দিনতো যেতিয়া আমি পঢ়ো তাৰ প্ৰাসংগিকতা আজিৰ দিনতো তাক আমি মৰ্মে মৰ্মে উপলব্ধি কৰো। মাতৃভাষা সম্পৰ্কত বৰগোহাঁই কৈ যোৱা কথাৰো উদ্ধৃতি দিয়ে মুখ্যমন্ত্ৰীয়ে। এটা জাতি আৰু ব্যক্তিসত্তাৰ পূৰ্ণ বিকাশত মাতৃভাষাৰ ভূমিকাৰ সম্পৰ্কত বৰগোহাঁইদেৱে লিখি থৈ গৈছে। যিহেতু ভাষাই হৈছে মানুহৰ সকলো চিন্তা চৰ্চাৰ একমাত্ৰ বাহন, গতিকে সভ্যতা আৰু সংস্কৃতিৰ সৰ্বপ্ৰথম মাপকাঠি হ'ল ভাষা। সেয়েহে নিজক শিক্ষিত পৰিচয় দিব পৰাৰ প্ৰথম চৰ্ত হ'ল এই যে সমাজত প্ৰতিজন শিক্ষিত মানুহে অন্তত নিজৰ মাতৃভাষাত শৃংখলাবদ্ধভাৱে কথাবোৰ চিন্তা কৰিব পাৰিব লাগিব আৰু সেই চিন্তাখিনি শুদ্ধভাৱে ভাষাৰ যোগেদি প্ৰকাশ কৰিব পাৰিব লাগিব। যি মানুহে শুদ্ধকৈ আৰু নিয়াৰিকৈ ভাষা ব্যৱহাৰ কৰিব নোৱাৰে, তেনে মানুহে শুদ্ধকৈ আৰু নিয়াৰিকৈ একো কথা চিন্তা কৰিব নোৱাৰে, কাৰণ শব্দ অবিহনে চিন্তাৰ অস্তিত্ব অসম্ভৱ। ৰাজ্য চৰকাৰে এই সাহিত্য বঁটাই অকল অসমীয়াকে নহয়, ৰাজ্যৰ স্বীকৃত সকলো ভাষাকে সামৰি লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ কথাও কয়। লগতে কয় চৰ্যাপদৰ কথা। অসমীয়াৰ লগতে আন 4টা ভাষা শেহতীয়াকৈ ভাৰত চৰকাৰে ভাৰতীয় ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰে যি স্বীকৃতি প্ৰদান কৰিলে, নৱম শতিকাৰ চৰ্যাপদসমূহ অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ অন্যতম নিদৰ্শন। চৰ্যাপদসমূহ অসমীয়া, বাংলা, উৰিয়া আৰু মৈথিলী ভাষাৰ উমৈহতীয়া সাহিত্যৰ নিদৰ্শন বোলা হয় যদিও ইয়াৰ ভাষাৰ সৈতে কামৰূপৰ ভাষাৰ অধিক মিল থকাৰ লগতে ইয়াৰ ৰচকসকল প্ৰায় সকলে প্ৰাচীন অসমৰ আছিল বুলি প্ৰমাণিত হৈছে। চৰ্যাপদৰ পৰৱৰ্তী কালত হেম সৰস্বতী, ৰুদ্ৰ কণ্ডলী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কণ্ডলী আদিৰ ৰচনাই প্ৰাক শংকৰী সাহিত্যৰ নিদৰ্শন দাঙি ধৰে।
কবি হেম সৰস্বতী প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখনেই এই যুগৰ প্ৰথম গ্ৰন্থ বুলি ধৰা হয়। এই যুগতে কবি মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। মালিগাঁৱৰ পৰা তন্ময়ৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।